নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ মাঘ বিহুৰ পূৰ্বে উপহাৰ দিছে অসম চৰকাৰৰ তৰফৰ পৰা। কি চাই লওক। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ মাঘ বিহুৰ উপহাৰ। ৰেচন কাৰ্ড অৰুণোদয় থকা লাখ লাখ মহিলাৰ বাবে আছে এক ভাল খবৰ, এক ডাঙৰ খবৰ। প্ৰতিগৰাকী হিতাধিকাৰীয়ে মনত ৰাখক, 10 জানুৱাৰীৰ দিনটোতে কিন্তু মহিলাসকলৰ বাবে এক ভাল খবৰ। এই দিনটোতে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ধন। হয়, প্ৰতিগৰাকী মহিলাই কিন্তু লাভ কৰিবলৈ সক্ষম হ'ব এই ধন। আপডেট কৰি লওক একাউণ্টৰ KYC। আপুনি যদি KYC কৰা নাই তেনেহ'লে অতি সোনকালে KYC কৰক, আৰু যদি KYC আপডেট নকৰে তেনেহ'লে অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰা বঞ্চিত হ'ব পাৰে। আপুনি নতুনকৈ অৰুণোদয় পোৱা মহিলাৰ বাবে এক ভাল খবৰ। ৰেচন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব প্ৰতি মাহে 1250 টকাকৈ। এই ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব নিৰাপত্তা। হয়, এতিয়া ৰেচন কাৰ্ড কিন্তু আপোনাৰ ৰক্ষা কৱচ। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিবলৈ সক্ষম হ'ব চাউল, দালি আৰু চেনি। ইফালে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিবলৈ সক্ষম হ'ব 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা। ৰেচন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব চৰকাৰী ঘৰ, নহ'লে কিন্তু আপুনি চৰকাৰী ঘৰৰ পৰা বঞ্চিত হ'ব। ৰেচন কাৰ্ডখনেই হ'ব আয়ৰ প্ৰমাণপত্ৰ। সমান্তৰালভাৱে ৰেচন কাৰ্ডখনেই আপোনাৰ সুৰক্ষা কৱচ বুলি আপুনি ধৰি ল'ব পাৰে। ইয়াৰ সমান্তৰালভাৱে আপুনি 10 জানুৱাৰীত বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। ইফালে বিধৱা পেঞ্চন, দিব্যাংগ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত। হয়, অসম চৰকাৰৰ তৰফৰ পৰা দিছে এক ভাল খবৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ মাঘ বিহুৰ পূৰ্বে দিছে উপহাৰ। কি উপহাৰ আছে? সকলে লাভ কৰিব দিব্যাংগ, বিধৱা আৰু অৰুণোদয় আঁচনিৰ ধন। হয়, আপোনালোকে ঠিকেই শুনি আছে। আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি বিভিন্ন সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। এই ৰেচন কাৰ্ডতে এতিয়া চাউলৰ পৰা আদি কৰি চাউল, দালি আৰু চেনি লাভ কৰিবলৈ সক্ষম হ'ব। সমান্তৰালভাৱে এই ৰেচন কাৰ্ডখন থাকিলেই আপুনি ঘৰৰ বাবে আবেদন কৰাৰ সুযোগ পাব, নহ'লে কিন্তু আপুনি এখন চৰকাৰী ঘৰৰ পৰা বঞ্চিত হ'ব। সমান্তৰালভাৱে আপুনি চিকিৎসা লাভ কৰিব 5 লাখ টকাৰ চিকিৎসা আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। এনেকৈ এই ৰেচন কাৰ্ড থাকিলে আপুনি এইসমূহ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। সমান্তৰালভাৱে যিসকল মহিলাই অৰুণোদয় আঁচনি পাই আছে সেইসকলে কিন্তু ৰেচন কাৰ্ড নাথাকিলে কিন্তু এই অৰুণোদয় আঁচনিৰ পৰাও বঞ্চিত হ'ব। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। এই ৰেচন কাৰ্ডখনক এতিয়া সুৰক্ষা কৱচ বুলি ধৰি লোৱা হৈছে আৰু আয়ৰ প্ৰমাণপত্ৰ বুলিও উল্লেখ কৰা হৈছে। সমান্তৰালভাৱে আপুনি বহু কামৰ পৰা বঞ্চিত হ'ব। তো ভিউয়াৰ্ছ, সদশেষত ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।